Hello everyone, welcome to the mini blog আৰু আমি গোটেই পৰিয়ালটো ওলাইছো ফ্যামিলি আউটিঙত মানে এটা ঠাইত যাম সানডে হয় আৰু লগতে সামাৰ ভেকেশন চলি আছে সেইকাৰণে একেলগে বহু দিন ওলোৱা নাছিলো আৰু বাহিৰৰ একদম ধুনীয়া ধুনীয়া দৃশ্য দেখি আমি উপভোগ কৰি গৈ আছো আৰু বাচ্চাকেইটাৰ লগত মই বাচ্চা হৈ গৈছো একদম চুপচাপ নাযাওঁ আমি এনি টাইম বিজি আৰু ইফালে চাব পাৰে কেনেকৈ টিকটক কৰি আছে আৰু ফাইনেলি আমি আহি পালোঁ উৰপদ বিল আমাৰ গোৱালপাৰা জিলাৰ ধুনীয়া যিটো উৰপদ বিল লেক এটা বিল বহুতেই ধুনীয়া আমাৰ মানে কেতিয়াও অহা হোৱা নাছিলে আৰু ফাৰ্ষ্ট টাইম আজি আমি চান্স পাই গৈছোঁ আহিবলৈ সেইকাৰণে ধুনীয়াকৈ এনজয় কৰি গৈ আছোঁ কিন্তু অলপ দুখ লাগিল কাৰণ চবফালে তালা লগোৱা আছিলে আৰু বাপেক জীয়েকে ধুনীয়াকৈ ফটো উঠি আছে মই ৰীনাক চেলফি উঠাই মানে আমি ৰীনালোঁ মই চেলফি ল'লোঁ ভিডিঅ' বনালোঁ ৰীল বনালোঁ আৰু ধুনীয়াকৈ তাইও মোক বনাই দিলে ৰীল চিল সেনেকৈ এনজয় কৰি আছোঁ আৰু যি হওক মানে 12টালৈকে ৰখিব পাৰোঁ নে নোৱাৰোঁ কাৰণ সেই উৰপদ বিলৰ মানুহখিনি যিখিনি আছিল তেওঁলোকে কৈ আছে যে 12টা বজাৰ পিছত খুলিব লগবিলাক আৰু নাওবিলাক যিহেতু এনেই আছিলে ফটো চটো উঠিলোঁ আৰু ৰীনাকো উঠাই দিলোঁ ফটো চটো তাই মোক উঠাই দিলে লিটিল ব্লগাৰকো উঠাই দিলোঁ আৰু তাৰপিছত মানে আমাৰ মানে চোৱা হৈ গ'ল চবখিনি খালি লগকেইটা খোলাই নাখাল কাৰণ 12টা বাজি গ'ল আমাৰ মানে থাকিব নোৱাৰোঁ আৰু চব চোৱা হোৱাৰ পাছত আৰু কি কৰি থাকিম এইখনে এতিয়া উভতনি যাত্ৰা মন চন বেয়া কৰি আকৌ আহিম কেতিয়াবা বুলি ভাবি ওলালোঁ আৰু থেংক ইউ ফৰ ৱাচিং বাই বাই আৰু লগ পাম